হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত জোনালীৰ লগত ডিভ'ৰ্চ হোৱাৰ পিছতে মনীষাই জোনালীক কথা শুনাইছিল আৰু মনীষা জোনালীৰ ওচৰৰ পৰা যোৱাৰ পিছতে এক্সিডেণ্ট হৈ বিভূতি ফুকন আৰু মনীষাৰ মৃত্যু হোৱা দেখিবলৈ পাইছিল। আৰু অনুক মাকে ফোন কৰি মনীষা আৰু দেউতাকৰ যে মৃত্যু হৈছে সেই কথাটো কোৱাত অনু ভাঙি পৰা দেখিবলৈ পাইছিল। খণ্ডটোত অনুহঁতে পমক ঘৰলৈ আনিব আৰু তেতিয়া পমে মাক আৰু দেউতাকৰ কথা সুধিব। এতিয়া বাৰু পমৰ মাক আৰু দেউতাক যে এক্সিডেণ্ট হৈ মৃত্যু হ'ল সেই কথাটো পমক নকব নেকি? ইফালে আকৌ পম ঘৰলৈ যোৱাৰ পিছতে প্ৰজ্ঞা চিৰিৰ পৰা তলত বাগৰি পৰিব। এতিয়া বাৰু প্ৰজ্ঞাৰো মৃত্যু হব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদৰ তলত কাম কৰা ল'ৰাজনক পুলিচে ধৰাৰ কাৰণে লগৰজনে বেদক নতুনকৈ অহা পুলিচজন যে বহুত ষ্ট্ৰিক্ট আৰু কোনেও যে মেনেজ কৰিব পৰা নাই সেই কথাটো বেদক কব। এতিয়া তই আমাৰ ছেকেণ্ড বছ, তই এতিয়া কিবা এটা কৰিব লাগিব, নহলে আমাৰ কাম শেষ হৈ যাব বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ বিন্দুৱে যি বেদৰ যে ছাকচেছ হ'ল আৰু তাৰ মনৰ সপোনবিলাক যে পুৰা হবলৈ ধৰিছে সেই কথাটো ৰত্নক কব। আৰু তেতিয়া ৰত্নই বিন্দুক বেদৰ হাতত যে 2 নম্বৰী টকা আছে সেই কথাটো কব। আৰু তেতিয়া বিন্দুই দাদাই তোমাৰ মতে বেলেগ ৰাস্তাৰে টকা ঘটিছে তুমি কেনেকৈ গম পালা বুলি সুধিব। এতিয়া বাৰু বেদই যে ড্ৰাগছৰ কাম কৰে সেই কথাটো ৰত্নই নিজে দেখিছে বুলি কব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।